অপাৰেশ্যন সিন্দুৰৰ সাফল্যৰ বাবে ভাৰতীয় সেনাক অভিনন্দন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ভাৰতীয় সেনাৰ প্ৰত্যাক্ৰমণত পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটি সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ লগতে বহু সন্ত্ৰাসবাদী আহত আৰু নিহত হৈছে বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আগন্তুক কিছুদিন ধৰি ভাৰতবাসীৰ বাবে প্ৰত্যাহ্বানমূলক হ'ব বুলি উল্লেখ কৰি ভাৰতীয় সেনাক শক্তিশালী কৰাৰ স্বাৰ্থত ৰাজ্যবাসীক প্ৰতি মুহূৰ্ততেই সহযোগিতা আগবঢ়োৱাৰো আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কালি ভাৰতীয় সেনাবাহিনী এয়াৰফ'ৰ্চ তেওঁলোকে পাকিস্তানৰ 9টা সন্ত্ৰাসবাদী ট্ৰেইনিং কেম্প বা লঞ্চিং পেজ বুলি যাক কোৱা হয় তাতে মাজনিশা আক্ৰমণ কৰে আৰু আজি আমি সকলোৱে গম পাইছোঁ যে এই আক্ৰমণত সন্ত্ৰাসবাদীৰ ঘাটিসমূহ সম্পূৰ্ণভাৱে নষ্ট কৰা হৈছে আৰু বহু সন্ত্ৰাসবাদী নিহত আৰু আহত হৈছে। আমি ভাৰতীয় সেনাবাহিনী, ভাৰতীয় বায়ু সেনা আৰু ভাৰতীয় নৌসেনাক অভিনন্দন জনাইছোঁ। অহা দিনকেইটা প্ৰত্যাহ্বানমূলক হ'ব। সমগ্ৰ ভাৰতবাসী, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু আমাৰ সেনাৰ জোৱানসকল, বিষয়াসকলৰ লগত আমি থিয় হৈ থাকিম যাতে ভাৰতে আহিবলগীয়া সকলো ধৰণৰ প্ৰত্যাহ্বানৰ মোকাবিলা একেলগে এক ৰাষ্ট্ৰ হিচাপে আমি যাতে কৰিব পাৰোঁ।